অসমীয়া পঢ়িছা তোমালোকে? তুমি পঢ়িছা অসমীয়া? এইবাৰতো নাই ন এতিয়া বিভক্তি কেইটা আছিলে মনত আছেনে? নাই মনত নাই? প্ৰথমা অ ই এ দ্বিতীয়া ক অ তৃতীয়া কি ৰেডি ডেৰা চতুৰ্থী ক অক লৈ পঞ্চমী পৰা ষষ্ঠী ৰ সপ্তমী ত হয় ন? বিভক্তি কেইটা? 7টা হয় ন? এতিয়া তোমালোকে পঢ়িছানে নাই এই কথাটো মই জানিবৰ কাৰণে কিমান কিলোমিটাৰ দূৰৰ পৰা আহিছো? তেজপুৰৰ পৰা 20 কিলোমিটাৰ দূৰলৈ আহি তোমালোকৰ খবৰ ল'বলৈ আহিলো। হা এনেকে পঢ়িলে নহ'ব, ভালদৰে পঢ়িব লাগিব। কৈ থকাই আছে ছাৰ এইকেইদিন আমাৰ আহি আছে দুদিন মাজত সোমাই আছে জানিবই লাগে ছাৰ আহোঁ কৈ আছে। ভালকে পঢ়িব লাগিব, এনেকে পঢ়িলে নহ'ব দেই। ঠিক তেনেকে কাৰকৰ লগত বিভক্তিটো সামঞ্জস্য আছে হয়নে নহয়? বিভক্তিৰ লগত কাৰক আছে। কাৰক কেইটা বুলি ক'লে কেইটা বুলি ক'বা? কাৰকো কেইটা? হিন্দী মতে 8টা, অসমীয়া মতে 7টা। কৰ্তা নি কৰ্ম কো করণ সে সমাধান কোকে লেকে আসে উপাদান সে সমান্তর কাকে কি অধিকরণ মেয়ে পর পে হয়নে? ও এইবিলাক দেখো এনেকুৱা লাগে কেনেকুৱা হ'ব? ছাৰৰ পৰীক্ষাই লোৱা হৈছে। হোমৱৰ্কখিনিতে লাগি থাকিলে নহ'ব, সকলোবিলাক পঢ়িব লাগিব বুজিছা নাই? আৰু কিবা নোৱাৰিলে আমাৰ গোবিন্দ ছাৰ ওচৰতে আছে হে, গোবিন্দ ছাৰলৈ ফোন কৰিবা বা গোবিন্দ ছাৰ মাতি দিলেও আহি যাবা আজৰি সময় হয়নে নহয়? ভালো পায় কৈ থাকে নহয় সুধিব ইমান আফচোচ কৰিব নালাগে ভালো পায় ছাৰৰ কথা কৈয়ে থাকে। কেতিয়াবা কিবা দৰকাৰ হ'লে ছাৰলৈ ফোন কৰোঁ। এতিয়া মোলৈহে নোৱাৰিম, মই তোমালোকৰ পৰা 20 কিলোমিটাৰ দূৰত থাকো হয়নে নহয়? আৰু স্কুললৈ কিন্তু সদায় যাবা দেই।